কৈ কি কৰিলা নমস্কাৰ জনাইছো সকলোকে মোৰ চেনেল কঞ্জলুকালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো দৰ্শকসকল আপোনালোকে চাই আছে আনকাট টক উইথ স্তুতি দৰ্শকসকল প্ৰত্যেক দিনাখনে এগৰাকী বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহো আৰু আজিও তেনে এগৰাকী বিশেষ ব্যক্তি আসলতে মোৰ সৰুকালৰ বান্ধৱী আৰু তেখেত হৈছে এগৰাকী কণ্ঠশিল্পী আৰু তেখেত হৈছে অৰ্চনা কৌশিক আৰু অৰ্চনা মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছে নমস্কাৰ আৰু আসলতে কি এতিয়া আমি কিন্তু তুমিকে কথা পাতিব নোৱাৰিম কাৰণ যেহেতু আমি সৰুকালৰ বান্ধৱী বুলি কৈছো তই বুলিয়ে কথা পাতো গতিকে আজি তই বুলিয়ে কথা পাতিম নহয় নিশ্চয় কাৰণ আৰ্টিফিশিয়াল কে কথা পাতিব নোৱাৰি ন যিকোনো হেৰিত হয় নাই বাৰু বসুন কিয় নহয় হে আৰু গতিকে খুব ভাল লাগিছে আজি আহা কাৰণে খুব ধুনীয়া দেখিছে মানে তোক বিৰাট ধুনীয়া লাগিছে ড্ৰেছটোৰে সৈতে খুব ভাল লাগিছে মই নিজে মানে ডিজাইন কৰিছো দেই হয় নিজে ডিজাইন কৰি বিৰাট ধুনীয়া লাগিছে আৰু বাকি কেনেকুৱা খবৰ খাতি খুব ভাল তো মই বহুত দিন আগতে আমি কথা পাতি থকা হৈছিল বুলি আমি একচুয়ালি সৰুতে আমি এজন মিউজিক টিচাৰ আছিলে আমি একেলগে ক্লাছ কৰিছিলো এজন তেজপুৰৰ আৰু তেতিয়া আমাৰ খুব বন্ধুত্ব হৈছিল নহয় জানো খুব বন্ধুত্ব হৈছিল আৰু খুব ভাল লাগিছিল আৰু আহিবলৈ বহুত ইচ্ছা মানে কথা পাতিবলৈ মনৰ কথা ক'বলৈ ডেফিনেটলি বহুত ইচ্ছা আছিল কিন্তু কি হৈছে বিভিন্ন কাম কাজত ব্যস্ত হৈ থকা যায় সেই কাৰণে অকমান দেৰি হ'ল আহতে কিন্তু আজি আমি বহুত কথা পাতিম আৰু মানে কি হয় সৰুতে আমাৰ মোৰ মনত পৰে দেই ৰমেশ ছাৰ আছিলে ন হয়নে ৰমেশ ছাৰৰ ওচৰত আমি গান শিকিছিলো একেলগে আৰু খুব ভাল লাগিছিল তাকেতো আৰু অৰ্চনা আচলতে মই যেহেতু অৰ্চনা কৈছোৱে কণ্ঠশিল্পী বুলি গীত গাইছিলি সৰুৰ পৰা আৰু মানে মই হেতুকে সুধিব বিচাৰিছো যে ষ্টাৰ্টিং কেনেকে গানৰ চৰ্চা কেনেকে আৰম্ভ হৈছিল অলপ মোৰ গোটেই গানৰ যাত্ৰাটো মোৰ মায়ে খুব ভাল পাইছিলে গান আৰু সেই হিচাপে মোক আগুৱাই নিছিলে মায়ে পিছলে মই ৰমেশ ছাৰৰ ওচৰত শিকিছিলো তাৰ পিছত মই দামোদৰ পৰা ছাৰৰ ওচৰত শিকিছিলো গুৱাহাটীত আৰু একেবাৰে লাষ্টত মই জয়ন্ত চৰকাৰ ছাৰৰ ওচৰত শিকিছিলো কেলকাতাত আৰু ডিউৰিং এই গোটেই পিৰিয়ডটোত মোৰ প্ৰত্যেক দিনাই মোৰ লগত মোৰ মা আছিলে আৰু মায়ে খুব জোৰ কৰে গানৰ ৰেৱাজ কৰিবলৈ ক্লাছিকেল ছিংগাৰ হোৱাটো মায়ে বিচাৰিছিলে মোক কিন্তু মই নহলো ক্লাছিকেল ছিংগাৰ যদিও সাধনা থাকে মাজে মাজে কেতিয়াবা পৰিৱেশ পৰিস্থিতিত মোৰ অকমান গেপ হৈ যায় গেপ হৈছে বহুত গেপ হয় আকৌ নিজক উলিয়াই আনো আকৌ থমকি যাওঁ আকৌ উলিয়াই আনো তেনেকৈ চলি আছে আসলতে ক'বলৈ গ'লে কিন্তু তেজপুৰখন এখন খুব সুন্দৰ ঠাই য'ত আমাৰ মানে একদম বিশেষ ব্যক্তিসকল কিন্তু তাৰ পৰাই আহিছে কাৰণ সংগীতৰ ক্ষেত্ৰতে হওক বা অভিনয়ৰ ক্ষেত্ৰতে হওক নহয় জানো যেতিয়া ময়ো যিহেতু মোৰ সৰুকালটো তেজপুৰত মই কটাইছো আৰু তেতিয়াৰ পৰাই বহুত ডাঙৰ সংগীত শিল্পীৰ সান্নিধ্যলৈ মই আহিছিলো আৰু তাৰ তেখেতসকলৰ পৰা বহুত কথা শিকিছো যেনেকে আমাৰ লগৰ বহুতো ভাল কণ্ঠশিল্পী আছে যেনেকে এতিয়া ক'ব লাগিব তেওঁ হয়তো অসমত নাই আমাৰ লগৰ জিনু মানে মনিকা গোস্বামী তাইও এগৰাকী সুন্দৰ কণ্ঠশিল্পী বাহিৰত কাম কেতিয়াবা তাইৰো ইণ্টাৰভিউ লওঁ মই পাৰিলে আজি ভাল লাগিছে তোৰ লগত ইণ্টাৰভিউ কৰিছো আৰু ভাল লাগে মানে লগৰবিলাক আচলতে কি হয় মানুহৰ এই যে সংগীতৰ যিটো যাত্ৰা যেতিয়া গীত আমি গাই থাকিলে মাজতে পৰিয়ালৰ কাৰণে কেতিয়াবা থমকি ৰ'ব লগা হয় তেনেকুৱা নিজৰো কিবা তেনেকুৱা হৈছে নেকি কেতিয়াবা নিশ্চয় হৈছে থমকি ৰ'বলগীয়া হ'লেও কিন্তু মই বৰ বেছি থমকি নাযাওঁ তথাপিও মই নিজৰ কামখিনি মই চলাই থাকো তাৰ মাজতে যেহেতু মই অত্যন্ত পাগল সংগীতৰ আৰু ডেফিনেটলি এতিয়া সবেই গম পাইছে মোৰ ল'ৰাকো অলপ চলপ মানুহে জানে আৰু মই লৈছো ইণ্টাৰভিউ জানে অলপ চলপ আৰু
ছোৱালীও গতিকে মানে মই নিজে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সংগীতৰ মাজত থাকিয়ে মই ভাল পাওঁ আৰু মই সেই সংগীতেই ভাল পাওঁ মই বেলেগ বস্তু বৰ বিশেষ ভাল নাপাওঁ সঁচা কথা ক'ব গ'লে মই সংগীতেই ভাল পাওঁ মই মিউজিকেই মই ভাল পাওঁ আৰু এনেকুৱা মানে গীতৰ যিহেতু কথা ওলাইছে গতিকে গীত কৰিও এনেকুৱা মানে ভিডিঅ' বা সংগীত এনেকুৱা কৰা হৈছে নেকি মই তোক এটা কথা কওঁ যেতিয়া অসমত মানে গানৰ ভিডিঅ' খুব কম নোলায় বুলি ক'লেও ভুল নহয় সেই সময়ত মই তেতিয়াই ভিডিঅ' কৰিছোঁ ৰবি শৰ্মা আৰু মই ৰবিয়ে খুব ভাল গান গায় ৰবি শৰ্মা এক্টৰৰ কথা কৈছোঁ ৰবিয়ে খুব ভাল গান গায় ৰবিয়ে মই একেলগে আমি ভিডিঅ' কৰিছোঁ গানো গাইছোঁ একেলগে আৰু ভিডিঅ' কৰিছোঁ আৰু সেই গানবিলাকত কৰিও কৰিছিলে অসীম বৈশ্য তেতিয়াই গতিকে মানে তেনেকৈ তোমাৰ গোটেইখিনি গানৰ কাম আমি তেতিয়াৰ পৰা কৰি আছোঁ ভিডিঅ' কাম কৰি আছোঁ মই আজি যোৱা 4-5 বছৰমান আগত গোটেই মাজুলীৰ পটভূমিৰ ওপৰত মই এটা গান কৰিছোঁ সেই গান লিখিছে গৌতম শৰ্মাই সকলোৱে জানে গৌতম শৰ্মাক মোৰ একেবাৰে নিজৰ দাদা গৌতম শৰ্মাই লিখিছে পৰীক্ষিত কলিতাই সুৰ দিছে আৰু এজন মোৰ খুব ভাইটি আছিলে একচুৱেলি অসীম দাস ঢুকালে তেওঁ ঘপককৈ ৰেকৰ্ডিষ্ট অসীম দাসে মিউজিক কৰিছিল সেই গীতটো মাজুলীৰ ওপৰত গাইছিলোঁ আৰু ডক্টৰ পীতাম্বৰদেৱ গোস্বামী তেখেতে মোক এটা নামো দিছিলে সেই গানটোৰ কাৰণে তাৰপিছত মই ভিডিঅ' মোৰ এভৰি ইয়েৰ ওলাই আছে গান ওলাই আৰু ভিডিঅ' হৈ আছে গান কৰি আছ আৰু বেছিলে প্ৰত্যেকজন শিল্পীয়ে এটা এটা জোনাৰত গান গায় গতিকে তোৰ মানে কেনেকুৱা ধৰণৰ সংগীত ভাল পাওঁ গীত মই একচুৱেলি ভাল পাওঁ মেলোডি চং কিন্তু মোৰ কপালত মেলোডিটো কম আহে মেলোডি গান মই ভাল পাওঁ কিন্তু গৈ আল্টিমেটলি অলপ ঝিকঝাক টাইপৰে গান হয়গে কিন্তু এতিয়া মই ফোক দুটা গানৰ কাম কৰি আছোঁ আৰু মেলোডি গানৰ কামো কৰি আছোঁ এতিয়া মেলোডি গানৰ কাম গতিকে আজি যিহেতু গীতৰ কথা ওলাইছে গতিকে আমি এটা মানে গীত শুনিব বিচাৰিম বহুত পুৰণি এটা গীত মৃণাল দাই লিখিছিলে অভিজিত বৰ্মনে মিউজিক কৰিছিলে তো মই সেই একে অলপ ধিকধাক টাইপৰে গান মই গাইছোঁ ফাগুনে ফাগুনে মন ৰঙালা মৰমৰ বানেৰে মুখ ধুৱালা দুবাহুৰ পৰশত আজি উজলে তোমাৰে আবেগতে যে উতলে অনামী শিহৰণেৰে উপচি তুমি দিয়া ভাৱনাবোৰ ফাগুনে ফাগুনে মন ৰঙালা মৰমৰ বানেৰে মুখ ধুৱালা দুবাহুৰ পৰশত আজি উজলে তোমাৰে আবেগতে যে উতলে অনামী শিহৰণেৰে উপচেহি মোৰ তুমি দিয়া ভাৱনাবোৰ একদম সুন্দৰ খুব ভাল লাগিলে গীতটো এইটো মানে নিজৰ গীত নে নিজৰ গীত আচলতে মই গাই বেছি ভাল পাওঁ পুৰণি গীতখিনি পুৰণি গীত ভাল লাগে মোৰ খুব প্ৰিয় জয়ন্ত হাজৰিকাৰ গানো ভাল লাগে চবৰে ভাল লাগে ভূপেন হাজৰিকাদেৱৰ ভাল লাগে আমি অফ কেমেৰা পাতিছিলো ন অৰ্চনা সাৰেগামা পাৰলে যোৱাৰ কিবা এটা কথা শুনিছিলো সেইটো কি আছিল অকণ জনাচোন তেতিয়া মানে কি হৈছিলে তেতিয়া কেছেট আছিলে হা সৰু তেতিয়া কেছেটতে মানে মায়ে দুটা গান মানে ঘৰতে ৰেকৰ্ড কৰি মই পঠিয়াই দিছিলোঁ তেতিয়া সাৰেগামা পাৰৰ পৰা মোক মাতি পঠিয়াইছিলে তেতিয়া তোমাৰ 98ৰ কথা কৈ আছোঁ সাৰেগামা পাৰৰ পৰা মাতি পঠিয়ালে মায়ে মানে গুৱাহাটীখনেই তেতিয়া মানে ইমান ভালকৈ আৰু আমিতো তেজপুৰত থাকোঁ সৰু বহুত মই এতিয়া মায়ে মোক লৈ পেলাই সাৰেগামা পালে মানে বোম্বেলৈ গৈছে দেই মায়ে তাতে বোম্বে আন্ধেৰী স্পৰ্টছ হলত মোৰ অডিশ্যন হৈছিলে অডিশ্যন মই চিলেক্ট হৈছিলোঁ শ্ব' কৰিছোঁ তাতে আৰু তেতিয়া মুম্বাইত মই আছিলোঁ গজেন্দ্ৰ সিং আছিলে তাৰ গোটেই শ্ব'টোৰ মেইন তেওঁ মোৰ অকণমান হিন্দী প্ৰনাউন্সিয়েশ্যন বেয়া আছিলে কাৰণে তেওঁ নিজে টিচাৰ গোটাইও দিছিলে
তাত মুম্বাইত আছিলোঁ মই শ্ব' কৰিছিলোঁ কেইবাখনো তাৰপিছতে অলপ মাৰ গাটো বেয়া হ'ল তেতিয়া আকৌ বেক কৰিবলগীয়া হ'ল গুৱাহাটী তেওঁলোকে বাৰে বাৰে মানা কৰিছিলে মোক কিন্তু আহিবলগীয়া হ'ল আৰু মানুহৰ কেতিয়াবা এনেকুৱা অনুভৱ কৰ নেকি যে ছোৱালী কালটো আৰু বিয়া হোৱাৰ পাছত এটা মানুহৰ জীৱনত এটা ডিফাৰেন্স আহে নেকি মানে সংগীতৰ ক্ষেত্ৰখনৰ কথা কৈছো যেনেকে মানে মই হেৰি কৈছো যে পেৰেন্টছৰ পৰা যিটো সাপোৰ্ট পোৱা যায় বিয়াৰ পিছত ইমান এটা যেন ঘৰৰ দায়িত্ব কিছুমানৰ কাৰণে যেন মহিলাই ইমানখিনি আগবাঢ়িব নোৱাৰে তেনেকুৱা নিচিনা মানে তেনেকুৱা অনুভৱ হয় নেকি কেতিয়া মোৰ তেনেকুৱা এটা অনুভৱ মই মিছা কথা নকওঁ হা মোৰ তেনেকুৱা এটা অনুভৱ নহয় যেহেতু মই মোৰ ঘৰখন মই অকণ বিন্দাস মানে সঁচা কথা ক'ব গ'লে মোৰ মানে অলপ মই বোলে বিন্দাসকে থাকি ভাল পাওঁ মই মানে কি ক'ম এইটো শব্দটো মুক্ত মনৰ বুজি পাইছা নহয় আহিলো বিয়া হৈ আহি মই এখন আকৌ জইণ্ট ফেমিলি দেই পুৰা ঘৰ একদম শাহু শহুৰ মানে মোৰ মিষ্টাৰৰ ওপৰত 3জনকে দাদা মানে এখন পুৰা ভৰা ভৰা ঘৰ আৰু মই মানে তেনেকে থাকা নাই আগতে কিন্তু ইয়াত আহিও মই তেনেকুৱা ধৰণৰ একো মানে মই কৈছোৱে মই নিজেই মুক্ত মনৰ মানুহ গতিকে মই তেনেকেই এডজাষ্ট কেৱল মোৰ প্ৰব্লেমটো এটা যে এই পাব্লিচিটিটো এই ঠেলা মাৰি দিয়াটো বুজি পাইছা ঠেলা মাৰি দিয়া মানুহৰ মোৰ অভাৱ আছিলে আদাৰ মই গোটেই দিনটো প্ৰেক্টিচ কৰি থাকো মই গানৰ নামত কোনোবা ষ্টুডিঅ'ত যাওঁ মই ক'ৰবাত প্ৰগ্ৰেম কৰিব যাওঁ সেই হিচাপে মানে মোৰ শাহুৱে হওক শহুৰে হওক বা সেই ঘৰখনৰ পৰা মই তেনেকুৱা ধৰণৰ প্ৰব্লেম পোৱা নাই তেনেকুৱা পোৱা নাই মোক লৈ পেলাই তেওঁলোকে কেতিয়াবা মই ভাবোঁ কিছু ক্ষেত্ৰত তেওঁলোকে গৌৰৱো কৰে গতিকে সেইটো প্ৰব্লেম মই পোৱা নাই প্ৰব্লেম মোৰ এটাই হ'ল মোৰ পাব্লিচিটিটো কম মোক ঠেলা মাৰি দিয়াটো কম মই ঠিকে গান বনাই আছোঁ ভিডিঅ' কৰি আছোঁ ভাল পাই আছে কোনোবাই বা ক'ৰবাত শ্ব' কৰিব গৈছোঁ 10জন মানুহে ভাল পাইছে কিন্তু সেই বস্তুটোৰ অভাৱ পাব্লিচিটিটোৰ যিটো অভাৱ হ'ল মোৰ তেতিয়াই মেইন যেতিয়া দৰকাৰ হৈছিল আচলতে এটা কথা হয় মানুহৰ যিকোনো ক্ষেত্ৰতে পাব্লিচিটিটো বহুত প্ৰয়োজন আৰু আজিৰ যিটো মানে সমাজ বা আজিৰ যিটো ব্যৱস্থা সেইটোত পাব্লিচিটি হৈছে মূল মন্ত্ৰ পাব্লিচিটি নহ'লে কোনো ক্ষেত্ৰতে মানুহ আগবাঢ়িব নোৱাৰে আৰু কেতিয়াবা আমি দেখিবলৈ পাওঁ খুব গান এটা আমি ধৰ শুনি আছোঁ কিন্তু ৰিলজতে আমি শুনি সেইটো এডিক্টেড হৈ যাওঁ যে সেই গানটোৰ প্ৰতি আমি এট্ৰেক্টেড হৈ যাওঁ কাৰণ সেইটো শুনি থাকোঁ ৰিল বনাই থাকে মানুহে সেইটো তেনেকেই পপুলাৰ হৈ যায় আজিকালি এইটো এটা ট্ৰেণ্ডিং যুগ ট্ৰেণ্ডিঙো নহয় ৰিলৰ যুগ যিহেতু মানে এতিয়া যদি মই এটা গান বনাওঁ গানটোত মই যিমান খৰচ কৰোঁ এটা গান লিখিব দিলে যিমান খৰচ হয় এৰেঞ্জিঙত যিমান খৰচ হয় বা ভিডিঅ' কৰিলোঁ কিন্তু গানটো আচলতে সেইখিনিত খৰচতকৈ মই যদি 10জনী ছোৱালীক বা 10জন ল'ৰাক মই ৰিল বনাব দিওঁ পাব্লিচিটিটো কৰোঁ সেইটোহে মই গান যেনেকুৱাই নাগাওঁ বেসুৰাই গাওঁ ভাল গাওঁ বেয়া গাওঁ কিন্তু এনি টাইম ছ'চিয়েল মিডিয়াত এনেকৈ চোৱাৰ লগে লগে যাতে মোৰ গানটো বাজি আছে সেই পাব্লিচিটি এতিয়া সেইটোৱে যুগ আচলতে এতিয়া আৰু এটা কথা সুধিব বিচাৰে তাৰমানে আজিকালি কিছুমান সংগীত যেনেকৈ শুনিবলৈ পাওঁ তাতে কিছুমান ৱৰ্ডছ থাকে যিবোৰ আমি সৰু ল'ৰা ছোৱালীৰ লগত বহি পেলাই সেই গীতটো শুনিবলৈ আমি আচলতে ভাল নাপাম ভাল নালাগে গতিকে সেই তেনেকুৱা গীতবিলাক আচলতে এটা পাব্লিচিটিৰ এটা মাধ্যম নেকি তই কি কবি এইটোৰ ওপৰত তেওঁলোকে ভাবে যিসকলে বনায় এইবাৰতো বহুত ভাল ভাল আমাৰ জনপ্ৰিয় শিল্পীও বনাইছে এইবাৰ নামকেইটা নকলেও গম নিশ্চয় পাইছ গতিকে তেওঁলোকে অলৰেডি তেওঁলোক জনপ্ৰিয়ই কিন্তু তথাপিও কিয় এই মানে আকৌ এই এটা শব্দ বেয়াকে বা ডাবুল মিনিং যিটো সেইটো লৈ পেলাই গীত বনাই মই সেইটো বুজি নাপাওঁ মইতো নিজে কেতিয়াও নিবিচাৰোঁ আৰু মই আচৰিত পাওঁ তেনেকুৱা সকল শিল্পীসকলকে দেখোন মানুহবিলাকে বিচাৰে গান গাবলৈ মাতে বিচাৰে গতিকে মানে নিজে কেতিয়াবা কনফিউজ হৈ যাওঁ আচলতে মানে কাম কি কৰিছোঁ ভাল কৰিছোঁ নে বেয়া কৰিছোঁ কোনটো কৰিলে ভাল হয় নাই গতিকে নিজে কনফিউজ হোৱা যায় মই মোৰ ফালৰ পৰাতো মই কেতিয়াও নিবিচাৰোঁ ডাবুল মিনিং
কেতিয়াও নিবিচাৰো আৰু আজিকালি তাৰমানে যিকোনো ক্ষেত্ৰতে অকল সংগীত বুলি নহয় আজিকালি যিকোনো ক্ষেত্ৰতে যদি আমি মাধ্যম নিগেটিভিটি লওঁ যে আজি যদি মই আজি ইয়াত পডকাষ্টত বহি আজি যদি মই নিগেটিভ ৱৰ্ডছ কিছুমান কওঁ তোক মানে মই যদি ক'বলৈ যাওঁ নিগেটিভ ৱৰ্ডছ বা মই বেয়া কথা কওঁ তেতিয়াহ'লে কিন্তু মোৰ ভিডিঅ'টো ডেফিনেটলি ভাইৰেল হ'ব দুবাৰমান চাব মোকো 10টাই ফোন কৰিব হে চালো দেই নিগেটিভ কথা ইমান মানে হয়নে সেইকাৰণে না মানুহবিলাকৰ মন মগজ ধাৰণা পুৰা এনেকুৱা হৈ গৈছে মানে কমপ্লিটলি মানে বেলেগ হৈ গৈছে আচলতে কি হয় এতিয়া সামাজিক মাধ্যমটো মানুহে মানে মই এতিয়া বহুতে কেতিয়াবা ফেচবুকটো চাওঁ এতিয়া খুব বেয়া লাগে কাৰণ তাতে ফেচবুকটো খোলাৰ লগে লগে সদায় পজিটিভিটিয়ে মানে চাবলৈ বিচাৰোঁ ৰাতিপুৱা উঠিয়ে আমি ভগৱানৰ মুখখন নহ'লে শিশুৰ মুখ এখন নহ'লে ফুল এথোপা সেইটো চালে আমাৰ দিনটো যেন ভালকৈ যাব নহয় জানো কিন্তু তাৰ ঠাইত আমি দেখিবলৈ পাওঁ হয় ক'ৰবাত কোনোবাই বেয়া কৰিলে কোনোবাই কাৰোবাক মাৰিলে কোনোবাই কাৰোবাক লগত কিবা কৰিলে চ' সেই নিউজটো এদিন বজালে বা এবাৰ বজালে হৈ গ'ল কিন্তু সেইটো বাৰ বাৰ যে ৰিপিট হৈ থাকে কনষ্টেণ্টলি সেইটো তোৰ তাৰমানে দেৰিলৈকে সেইটো বজাই থাকে আৰু সেই বস্তুটো কিন্তু পডকাষ্ট মই নিজেও পডকাষ্ট কৰি আছোঁ পডকাষ্টসমূহেও কিন্তু সেইটো কৰিবলৈ বিচাৰে চ' সেইটো একচুৱেলি এটা নিগেটিভ বাৰ্তা দিয়া নহয় জানো গতিকে নিগেটিভিটিক আমি সদায় মানে কি কয় যিমান পাৰোঁ আঁতৰাব লাগে আৰু পজিটিভিটিক আদৰিব লাগে বুলি আমি সদায় কৈ থাকিলে নহ'ব কিন্তু কৰ্মৰে আমি কৈ থাকো কিন্তু কৰো জানো সেইটোৱে কৰ্মৰে কৰিব লাগিব নহয় জানো সেই তেনেকুৱা এটা কথা আৰু এটা গীত শুনিবলৈ বিচাৰিম নহয় জানো আচলতে কি হ'ল জানোনে মই আজি এসপ্তাহমানহে হৈছে খুব চৰ্দি আৰু কাহ তথাপিও অলপ ভাল লগা জয়ন্ত হাজৰিকাৰ গান এটা গাওঁ একদম খুব ভাল পাওঁ মই তোমাৰ মৰমে মোৰো প্ৰিয় গীত দেহ তুলিলে বুকুত দিলে যে মোক কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কি যে ভাল লগা তোমাৰ মৰমে মোৰ ফুলে কৈ বতাহক লাহেকৈ কি কৰিলা ইমান ভাল লাগে ন জয়ন্ত হাজৰিকাৰ গীতবোৰ সঁচাকে কিন্তু দেই তই গালি যে মই থাকিব নোৱাৰিলো মানে গাই দিলো লগতে মই এনেও ভালে পাওঁ এনেকুৱা ধৰণৰ গীত ভাল লাগে ন আৰু মানে ডলি ঘোষ বাইদেউৰ গীত আৰু মানে মই আগতেও এটা ইণ্টাৰভিউ কৈছোঁ মোৰ মানে শ্ৰদ্ধা ডলি ঘোষ বাইদেউৰ মানে ইণ্টাৰভিউ এটা ল'বলৈ খুবেই মন বাইদেউ যদি কেতিয়াবা আহে মোৰ খুব প্ৰিয় মই কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় ল'ম মানে ইণ্টাৰভিউ মোৰ মানে খুব প্ৰিয় আৰু খুব ভাল লাগিছে আজি আৰু দুই বন্ধু লগ হৈ পেলাই গানো গাইছোঁ কথাও পাতিছোঁ নহয় জানো এতিয়ালৈকে তুমি তই মোক ভাল কথাবিলাক সোধা নাই এতিয়ালৈকে সুধিম লাহে লাহে মানে তাইৰ মানে চিক্ৰেটছবিলাক আজি উলিয়াম আৰু নাই চিক্ৰেটছ উলিয়াব নালাগে চিক্ৰেটছবিলাক মানে ওলাই দিম আৰু চবেই গম পোৱাকৈ আচ্ছা ধেমালি কৰিছোঁ আৰু বাকী হেৰিৰ কথা কেনেকুৱা হ'ল মানে তেজপুৰত প্ৰগ্ৰেম কৰিবলৈ যোৱা হয়নে নাই মই মানে চবতছে এটা ডাঙৰ কথা কওঁ আজি তেজপুৰবাসীয়ে মানে বেয়া পাব নালাগে কথাটোত মই তেজপুৰৰ যিমান আছুৱে জ্যোতি সংগীত ৰাভা সংগীতৰ কম্পিটিশ্যন পাতিছিলে সেই কম্পিটিশ্যনবিলাকত মই বহুত বাৰ মই তাত ফাৰ্ষ্ট ছেকেণ্ড বহুত বাৰ হৈছোঁ আৰু বান থিয়েটাৰতো হৈছোঁ আৰু তেজপুৰত ছোৱালী কালত মই বহুত তাত মানে গীত শিকিছোঁ ৰমেশ ছাৰৰ ওচৰত শিকিছোঁ গাইছোঁ কিয় বা তেজপুৰবাসীয়ে দেখোন ইমান ডাঙৰ ডাঙৰ মানে ৰাভা সংগীতৰ
বা জ্যোতি প্ৰসাদ আগৰৱালা তেওঁলোকৰ প্ৰগ্ৰেম পাতি থাকে যিখিনি অনুষ্ঠান আয়োজন কৰে তেওঁলোকে কেতিয়াও মাতা নাই দেখোন কিয় বা মোৰ সেই তেনেকুৱাই ট্ৰেণ্ডিং গান নাই চাগে তই যে কলিয়ে মাত্ৰ সেনেকুৱা ধৰণৰ চাগে গান তেওঁলোকে বিচাৰি পোৱা নাই সেইকাৰণে মোক নামাতে কিন্তু তেজপুৰবাসীক কৈছোঁ দেই অৰ্চনা কিন্তু তেজপুৰৰে ছোৱালী গতিকে আপোনালোকে যদি এইটো ভিডিঅ' চাই আছে তেতিয়াহ'লে এবাৰ নহয় এবাৰ অৰ্চনাক নিমন্ত্ৰণ কৰিব বুলি আশা কৰিলোঁ আৰু অসমৰ মই এনেকুৱা জেগা মোৰ বাদ নাই য'ত মই গীত গোৱা নাই গতিকে তেজপুৰখনটো জন্মস্থান নহয় গতিকে তেজপুৰত কিন্তু চাগে তেজপুৰবাসীয়ে বিচৰা নাই এনেকুৱা হ'ব এতিয়া আমাৰ ভিডিঅ'ৰ জৰিয়তে তেজপুৰবাসীক মই ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে আজি যদি ভিডিঅ'টো পডকাষ্টটো চাই আছে তেতিয়াহ'লে এইবাৰ কিন্তু অৰ্চনাক নিশ্চয় নিমন্ত্ৰণ কৰিব নহয় জানো আৰু এটা ইণ্টাৰেষ্টিং কথা জানেনে নাই বাৰু কথাটো হ'ল কি অৰ্চনাৰ এটা নিকনেম আছে নিকনেমটো হ'ল ৰৈ ৰৈ কেতেকী অৰ্চনাৰ সৰুতে ৰৈ ৰৈ কেতেকী য'তে কম্পিটিশ্যন হয় ৰৈ ৰৈ কেতেকী গায় তাইৰ লাষ্টত আমি নাম দি দিলোঁ ৰৈ ৰৈ কেতেকী মনত আছে নে কিয় নাথাকিব পুৰা আছে একদম মানে ৰৈ ৰৈ কেতেকী গানটো মানে শৰ্ট ন সৰু এইটো খুব গোৱা হয় গতিকে সেইটো মানে দৌৰি পটকে গাই দিয়া যায় আমাৰতো তেতিয়া পাৰ্মানেণ্টলি কোনোবা হাৰমনিয়াম বজোৱা তাবলা বজোৱা নাথাকে কোনোবাজন তাত থিয়ৰি থাকে এইটো কমন আৰু 2 লাইন পটকে গাই দিলো এতিয়া আমাৰ ফ্ৰেণ্ডছখিনিৰো মনত পৰি যাব সেই কালৰ কথা নহয় জানো নিশ্চয় তাৰ পিছলে ও সখী আজি গাইছিলো বহুত গাওঁ ফুল কৰি গাওঁ এইখিনি যিখিনি গান গাওঁ সেইখিনি কাৰণে অকমান প্ৰেক্টিচ লাগে এবাৰ দুবাৰ প্ৰেক্টিচ লাগে ৰৈ ৰৈ কেতেকী প্ৰেক্টিচ নালাগে ডাইৰেক্ট দিব পাৰি এটা কথা সুধিব বিচাৰিছো হা মানুহে যে বন্ধুত্বৰ তই মানে মূল্যটো কেনেকে বুজ মানে বন্ধু বুলি ক'লে তই কি বুজ এতিয়া তই বা কোনটো বন্ধু কলি ল'ৰা বন্ধু নে ছোৱালী বন্ধু মানে বন্ধুত্বৰ মানে মূল্যবোধটো মানুহৰ বন্ধুত্ব ল'ৰা বা ছোৱালী বুলি কথা নাই যে ফ্ৰেণ্ডশ্বিপ মানুহৰ কেনেকুৱা ফ্ৰেণ্ডশ্বিপ মানে জীৱনত কেনেকুৱা ধৰণৰ ফ্ৰেণ্ডশ্বিপ হ'ব লাগে আচলতে মানুহৰ মোৰ জীৱনত বন্ধুত্ব বুলি ক'লে মোৰ বান্ধৱী যিখিনি আছে মোৰ কাৰণে বহুত গুৰুত্ব সিহঁত মোৰ জীৱনৰ কাৰণে আৰু এতিয়া তই এটা বিভিন্ন কামত ব্যস্ত হৈ থাক কিন্তু মোৰ লগত মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে মোৰ 3জনী বান্ধৱী আছে সৰুৰ পৰা আমি একেলগে পঢ়া ক্লাছ 1ৰ পৰা একেলগে পঢ়া সেই 3জনী বান্ধৱী মোৰ জীৱনৰ কাৰণে মোৰ কাৰণে বহুত মোৰ সুখ দুখ ফ্ৰাষ্ট্ৰেশ্যন ডিপ্ৰেশ্যন আৰু যি আহক সকলো সময়তে যদি মোক হাতখন ধৰি থাকে মোৰ সেই 3জনী বান্ধৱী গতিকে সেই বন্ধুত্ব মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু বাকী বন্ধু আছে তেনেকুৱা বন্ধু আছে আৰু কেতিয়াবা গান গাবলৈ মন নগ'লে গাবই লাগিব তেনেকৈ কোৱা বন্ধু আছে মই আছো গাবই লাগিব তেনেকৈ কোৱা বন্ধু আছে মই নিজৰ এটা কথা শ্বেয়াৰ কৰোঁ হা মই বন্ধুত্ব বুলিলে মই কি ভাবোঁ বন্ধুত্ব হৈছে এটা খুব সুন্দৰ এটা মানে শব্দ আৰু এই বন্ধুত্বৰ মানে হ'ল বন্ধুত্বই মানুহৰ জীৱনত এনেকুৱা বন্ধু আচলতে আমাৰ দৰকাৰ যি বন্ধুৱে সুখত সুখী হয় আৰু দুখতো দুখী হয় আৰু কেতিয়াবা কিছু বন্ধুৱে হয়তো সুখত সুখী হৈ থাকিব কিন্তু দুখত তোৰ লগত কেতিয়াও নাথাকে তোৰ যেতিয়া সাকসেস হয় তোৰ সাকসেসত কিন্তু মানে সেই বন্ধুখিনিয়ে তোৰ মানে তই সেই বন্ধুৰ ঈৰ্ষাৰ পাত্ৰ হৈ পৰ এক মিনিট যেতিয়া আমি সৰু পৰাই পঢ়ি থাকোতে আমি কিমানখিনি আমাৰ বন্ধু বান্ধৱী থাকে হয়নে তাৰ মাজত তেনেকুৱা বন্ধু আছে যে আজি যদি মোৰ কিবা এটা ভাল হৈছে তেওঁলোকে ভাল নাপায় ভাল নোপোৱা তেনেকুৱা বন্ধু আছে কিন্তু স্পেচিয়েলি মই যাৰ কথা কৈছো স্পেচিয়েলি মোৰ সেই 3গৰাকী মানে মই বন্ধুত্বৰ মূল্যবোধটো মই কৈছো যে মই ভাবো মোৰ ক্ষেত্ৰত দেই মোৰ বন্ধু মই কাক বুলি ভাবো যিয়ে মোৰ প্ৰত্যেকটো কথাতে মই যাৰ লগত প্ৰত্যেকটো কথাই শ্বেয়াৰ কৰিব পাৰি ডেফিনেটলি মোৰ যেতিয়া দুখ হয় সেই বন্ধুৱে কিন্তু বন্ধুৰ আগত মই ক'ব পাৰোঁ বন্ধুৰ লগত মই শ্বেয়াৰ কৰিব পাৰোঁ আৰু মোৰ যেতিয়া সাকসেস হয় মোৰ সেই বন্ধু কিন্তু মোৰ সদায় লগত থাকে কিন্তু মোৰ দুখতো সেই বন্ধু কিন্তু মোৰ লগতে থাকে সেয়াহে মোৰ আচল বন্ধু কিন্তু যদি মোৰ লগত বন্ধুত্ব
কৰে স্বাৰ্থৰ খাতিৰত সেই বন্ধু মোৰ কেতিয়াও বন্ধু হ'ব নোৱাৰে মই সেইটো হয়নে নহয় সেইটো সেই বস্তুটোক মই মানে বহুত মানে ভাবো আৰু যি বন্ধুৱে তাৰমানে এই যে সুখত সুখী দুখত দুখী হয় সেয়াহে আচল বন্ধু সেইটোৱে আৰু এতিয়া এটা কথালে আহোঁ যে মানুহৰ জীৱনত সকলোৰে প্ৰেম হয় নহয় জানো তোৰ জীৱনত প্ৰেম হৈছে সৰু কালত কিবা এনেকুৱা আছে নেকি প্ৰেমেই প্ৰেম গোটেই প্ৰেমেই প্ৰেম মানে হয় একদম পুৰা প্ৰেম এতিয়াতো ইমান মই বহুত ভাল দেই মই আৰু যাক বিয়া পাতিলেও তেওঁৱে প্ৰেম এইটোতো মই ক'ব নোৱাৰিম মিছা কথা এইটো স্কুল লাইফতো কাবাক ভাল লাগিছে কলেজতো ভাল লাগিছে ওলাই আইতো ভাল লাগিছে গতিকে তেনেকুৱা হ'ব পাৰে কিন্তু তাৰ মাজত এটা কথা কওঁ দেই প্ৰেমটো কিন্তু এটা বেলেগ বস্তু প্ৰেমৰ সংজ্ঞা বেলেগ ভাল পাইছোঁ তোমাক মই ভাল পাওঁ আই লাভ ইউ ৱৰ্ষ্ট শব্দ এটা চব মিছা এইবিলাক কিন্তু প্ৰেম এটা বেলেগ বস্তু আৰু তাৰ মাজতে এটা কথা কওঁ প্ৰেমটোৱে 16 বছৰ পৰা 25 বছৰ ভিতৰতেই কৰিব লাগিব এনেকুৱা কথা নাই আৰু এতিয়া আকৌ বেলেগকৈ নলবি যে বিয়াৰ পিছত এতিয়া যিবিলাক চলি আছে হয়নে সেইটোলৈ মই যোৱা নাই এটা যিটো আজিকালি ট্ৰেন্ডিঙত আছে হা পৰকীয়া প্ৰেম এইবিলাকলৈ মই যোৱা নাই আচলতে সেইবিলাক প্ৰেম নহয় প্ৰেম হ'লে সৃষ্টি হ'ব হয়নে মোৰ প্ৰেম হ'লে মোৰ এটা গানৰ সৃষ্টি হ'ব কবিতা এটা সৃষ্টি হ'ব প্ৰেম বুলি ক'লে মই এতিয়া কোনোবা এজন মোৰ বয়ফ্ৰেণ্ড নহ'বও পাৰে এপাহ ফুলকো ভাল পাব পাৰোঁ হয়নে মোৰ ল'ৰা ছোৱালীকো ভাল পাব পাৰোঁ আন কাৰোবাৰ প্ৰেমতো পৰিব পাৰোঁ আন কাৰোবাৰ প্ৰেম মানে আকৌ বেলেগকৈ নলবি কথাটো কিন্তু প্ৰেমটো পবিত্ৰ আচলতে প্ৰেম পবিত্ৰ আৰু মইতো প্ৰেম ফটককৈ নকৰোঁ কাৰণ মই বিৰাট এক্সট্ৰভাৰ্ট মই লুকাই ৰাখিব নোৱাৰো নহয় কথা মই কোনো কথাই মোৰ পেটত নাথাকে কোনো কথাই পেটত নাথাকে মই যদি এতিয়া এজন মানুহ চিনাকি হ'লো খুব বেছি 10-15 মিনিট মই কথা পাতিলো মই গোটেইখিনি মই উলিয়াই দিম আৰু যিখিনি আছে একদম চব উলিয়াই দিম সেইকাৰণে মোৰ নিচিনা মানে প্ৰেম কৰিলে বিপদ হৈ যাব নহয় হাঁহি উঠে কেতিয়াবা সৰু কালৰ কিছুমান মানে হাঁহি উঠে সেইবোৰ আচলতে প্ৰেম নাথাকে সকলোৰে জীৱনত কিবা নহয় কিবা এটা ঘটেই আৰু মোৰ এটা ষ্টৰী কওঁ দেই আমাৰ ঘৰত মানে ভণ্টি আৰু মই তাৰপিছতে আমাৰ ঘৰত মানে মেইড আছিলে হেল্পাৰ আছিলে মোৰ মাহঁতৰ তাৰপিছতে থাকোঁতে মানে হেল্পাৰজনীও আমাৰ সমানেই আৰু তেতিয়া আমি কলেজত পঢ়ি থাকোঁতে তাৰপিছত আমাৰ মানে এখন সদায় ৰাতিপুৱা গোলাপ ফুল এটা আহে আৰু এখন চিঠি আহে আমাৰ ঘৰতো 3জনী ছোৱালী এতিয়া আমি ভাবো কালে আহে নামটো চিঠিখনত কিন্তু নাম চাম নিদিয়ে চিঠিখন দিয়ে গোলাপ ফুল এটা দিয়ে তাৰপিছত মাও বহুত একদম হেৰি চিন্তাৰ বিষয় ন দুজনীকে গাভৰু ছোৱালী হেল্পাৰজনীৰ কথা ভাবাই নাই মানে ভাবি আছে কাল কোনে দিয়ে লাষ্টত গৈ ধৰা পৰিলে যে সেই চিঠিখন আচলতে মোৰ হেল্পাৰজনী আমাৰ ঘৰত থকা হেল্পাৰজনীলৈকে আহিছিলে দেখা পালে হেল্পাৰজনীৰ লগত হেৰি পিছত বিয়া হ'লগে বাৰু সেই ল'ৰাটোলৈকে কিন্তু সেই তেনেকুৱা কথা আৰু মানে সেই সৰুকালৰ ঘটনা আৰু সেইটোকে তোৰ লগত শ্বেয়াৰ কৰিলোঁ আচলতে কি হয় মানুহৰ এই প্ৰেম বোলা বস্তুটো মানুহৰ হৈ থাকে মানে কি হয় সৰুকালততো প্ৰেম হয়েই মানুহৰ সকলোৰে জীৱনত কিবা নহয় কিবা ঘটনা থাকেই নহয় জানো তেনেকুৱা প্ৰেম মানে কি হৈছে অভ্যাস হ'ব নালাগে মোৰ আকৌ অভ্যাসটো আছে দেই অভ্যাসটো আছে গুড মৰ্ণিংটো তই সদায় দি থাক আজি নিদিলি তই কিয় নিদিলে গা বেয়া হ'ল নেকি ইছৰাম মোক বেয়া পালে নেকি বাৰু এনেকুৱা মোৰ অভ্যাস আছে তাৰমানে এতিয়াতো আচলতে প্ৰেমৰ ওপৰত কথা সুধো বুলি আহিলোঁ যিহেতু এতিয়া ট্ৰেণ্ডিং হৈছে পৰকীয়া প্ৰেম গতিকে তোৰ জীৱনতো কেতিয়াবা পৰকীয়া প্ৰেম হৈছে মাই গড পৰকীয়া প্ৰেম মই নকৰোঁ দেই বিশেষকৈ বিবাহিত পুৰুষৰ লগত মই প্ৰেমেই নকৰোঁ কেতিয়াও প্ৰেম নকৰোঁ
আৰু এইটো ধেমালি কৰিছো আচলতে প্ৰেমটোতো তেনেকে হোৱা বস্তু নহয় হয় যায় তেনেকেতো নহয় যে মই প্ৰেম কৰিম দেই তোমাৰ লগত প্ৰেম নহয় কিন্তু কেতিয়াবা অনলাইনত ৰাতি যেতিয়া মই 1:30-2টা বজালৈকে মই প্ৰায় দেৰিকৈ শুওঁ কিছুমান গান শুনি থাকো কিমান মানুহৰ মেছেজ মানে তুমি কি কৰিছা ভাত খালানে তুমি এতিয়া কি কৰিছাটো তাৰমানে একদম কমন মানে মই মানে বুজিয়ে নাপাওঁ ৰাতি 2টা বজাত বা মানুহে কি কৰে এনে মোক কচোন ৰাতি 2টা বজাত মানুহে কি কৰে শুব নহলে বাথৰুমলৈ যাব সেয়াই আৰু মানে পৰকীয়া প্ৰেমে শেষ কৰি পেলাইছে গোটেই সঁচাকে মোক শেষ কৰা নাই নাই মই বহুত প্ৰেমিক মানুহ কিন্তু মই প্ৰেম কৰিব নোৱাৰিব এইটো মই ইমান এক্সট্ৰভাৰ্ট মই চব কথা কৈ দিব লাগিব মানুহক মই লুকাই ৰাখিব নোৱাৰো নহয় কথা কোনো কথাই মই লুকাব নোৱাৰো মোৰ মানে আৰু মানে ওলাই যাব মুখেদি আৰু মই ভাবো দেই এই যে প্ৰেমৰ পিছত মাৰ্ডাৰ তাৰপিছত এনেকুৱা ধৰণৰ ঘটনাবিলাক যে হৈ থাকে এই ঘটনাবিলাকৰ যেন আমি যদি মানে ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে হওক বা অন্য মাধ্যমেৰে হওক আমি যে দেখাই থাকে বস্তুটো বাৰে বাৰে দেখাই থাকে এটা মানুহৰ চেতন আৰু অৱচেতন মন বুলি কথা আছে যিহেতু সেই বস্তুটো মাথাত মানুহৰ সোমাই যাব কিন্তু যিবোৰ মানুহ ধৰ নৰ্মেল মানুহবিলাকে নিজক সম্ভালি ল'ব পাৰে কিন্তু মোৰ এনেকুৱা অনুভৱ হয় এইটো বিশেষকৈ যিবিলাক সাইকোলজিষ্ট তেওঁলোকেহে ক'ব পাৰিব আৰু এই বিষয়টোলৈ মোৰ এটা ডিসকাশন কৰিবলৈও মন আছে কিহৰ কাৰণে হয় মানুহে প্ৰেম এটা মানুহৰ স্বৰ্গীয় বস্তু নহয় জানো প্ৰেমৰ সংজ্ঞাটো দিবলৈ গ'লে মানুহ প্ৰেম সুন্দৰ সত্য হয় নে নহয় আৰু প্ৰেমটো একচুয়ালি এটা ভাল মানুহে স্যাক্ৰিফাইস বুলিও কয় গতিকে সেই কথাখিনি আমি যি আগতে শুনি আহিছো আগৰ কথা এতিয়া তাৰ লগত কিন্তু অকমানো মিল নাই গতিকে এইবিলাক বস্তু আচলতে এটা বহুত মানুহৰ যেন এনেকুৱা লাগে যেন এইবিলাক সাইকোলজিক্যাল প্ৰবলেম না মই কম এতিয়া কলিযুগ পুৰা ক্ৰাইম লিখাই আছে যে কলিযুগত ইটোৱে সিটোক মাৰি কাটি ঘৰৰ ভিতৰতো হ'ব এইটো লিখাই আছে আৰু 2 নম্বৰতে হ'ল মই ভাবো যে প্ৰেম কৰিলে কেতিয়াও আনক অনিষ্ট কৰিব নোৱাৰে কেতিয়াও নহয় মই তোক ভাল পাইছো তাৰ কাৰণে মই তোক ভাল পাইছো মই ভাল পাই আছো তাৰ কাৰণে আনৰ অনিষ্ট হ'ব নালাগে এতিয়া শিলঙত যেটো ঘটনা হ'ল মোৰ হিচাপত নিশ্চয় হাজবেণ্ডক যদি বুজা পৰা মাজত যে মই তেওঁকে ভাল পাওঁ তোমাৰ লগত থাকিব নোৱাৰো তেনেকুৱা কৰিব পাৰিলে একদম সাধাৰণ মানে সাবলে গলে একদম সিম্পল কে তেওঁ ক'ব পাৰিলে ধুনিয়াকে হয়নে মই কাৰোবাক ভাল পাওঁ মোৰ বাচ্চাটো মাৰি দিয়া যদি মোৰ মানসিকতা থাকে সেইটো মানুহ কি প্ৰেমিকা হ'ব পাৰে নেকি আৰু এইবোৰ সাইকোলজিক্যাল প্ৰেমিকা হ'ব পাৰে নেকি এইবোৰ সাইকোলজিক্যাল না হেতু একচুয়ালি প্ৰেমেই নহয় প্ৰবলেম এইটো প্ৰেম কেতিয়াও হ'ব নোৱাৰে আৰু এটা মই তাৰ মাজত এটা কথা কওঁ দেই এইটো মোৰ মনৰ কথা মানে দুটা শৰীৰ যে লগ লাগিবই লাগিব প্ৰেম কৰিবৰ কাৰণে হেতু মই কেতিয়াও নাভাবো হয়নে বহুত দূৰত থাকিও প্ৰেম হ'ব পাৰে ভাল পোৱা হ'বলে প্ৰেম মানে কি মোক এনকাৰেজ কৰা প্ৰেম মানে কি তেওঁৰ মাতত মোৰ মনটো ভাল লগা মোক গোটেই দিনটো মই ভাল লাগি থাকিব লাগিব হয়নে মোক কেয়াৰ কৰা মই ভালকে আছো নাই হেখিনিহে ইম্পৰ্টেন্ট হেইটোৱে প্ৰেমত সৃষ্টি হ'ব প্ৰেমতো ধ্বংস কেতিয়াও হ'ব নোৱাৰে হয়নে গতিকে মই মোৰ ফালৰ পৰা এইবিলাক যিবিলাক প্ৰেম একচুয়ালি পৰকীয়া প্ৰেম ন প্ৰেমটো পৰকীয়া কি শব্দ মানে মনলৈকে নাহে পৰকীয়া প্ৰেম মই ভাবো যে এইটো তাৰ মাজতো চাগে এনেকুৱাটো পৰকীয়া প্ৰেমৰ ওপৰত যেতিয়া ছ'চিয়েল মিডিয়াত লিখে বহুত ভাল মানুহে কমেন্ট দিয়ে তাৰ মাজতো কিন্তু কেজনমান আছে প্ৰেম কৰি আছে কিন্তু তেওঁলোকে কমেন্ট লিখে বিৰাট কমেন্ট দিয়ে একদম হয়নে গতিকে হেতু নহয় আচলতে সেইটোৱে কথা আচলতে কি হয় মোৰ লাগে এইবিলাক মানসিক ৰোগী যেন লাগে মানসিক ৰোগী একচুয়ালি মানসিক ৰোগী তেনেকুৱা যদি এগৰাকী বিশেষজ্ঞ আনো তেওঁ ক'ব পাৰিব বিশেষকৈ কাৰণ আগতে যেটো আমি যেনেকে শুনিছিলো এতিয়া কিন্তু তেনেকুৱা নহয় কথাবিলাক একদম কমপ্লিটলি অপোজিট হৈ গ'ল কথাবিলাক এই যে এটা কথা আছে কলিৰ শেষত হ'ব কলকি অৱতাৰ কাটি মাৰি বেচকক ৰিমা মুণ্ডা গতিকে কলিৰ পিছত কলকি যুগ আহিলে এতিয়া ভাইৰ লগত কাজিয়া লাগি মাৰপিট হয়
গতিকে নানা ধৰণৰ কথা হ'বলৈ ধৰিছে গতিকে আমি সেই মৰা কটাবোৰ বাদ দি আমি যদি পজিটিভ মই যে যিটো কৈছো যে ভগৱানৰ এখন যদি ফটো চাওঁ এটা যদি মন্ত্ৰ শুনো ৰাতিপুৱাই ফুল এপাহ যদি চাওঁ যদি শিশু এটা মৰম লগা মুখখন দেখো তেতিয়াহে কিন্তু আমাৰ মানে পজিটিভিটি আহিব নহলে সদায় এইবোৰে কিন্তু একদম অশান্তিৰ সৃষ্টি কৰা নাই নে বাৰু বহুত একদম বহুত সঁচাকে আৰু আজি খুব ভাল লাগিলে কথা পাতি অৰ্চনা আৰু বহুত কথা পাতিলো ধেমালিও কৰিলো আৰু কিছু কিন্তু আমি দৰ্শকসকল আমি এনেও ধেমালিও কৰিছো দেই তাৰ কাৰণে বেয়া নাপাব কাৰণ দুজনী যিহেতু আমি লগৰীয়া গতিকে বিভিন্ন ধৰণৰ কথা আলোচনা কৰিছো মোক আজি বহুত দিনৰ পিছত লগ পাই পেলাই অলপ বেছি ধেমালি হৈ গ'ল না প্ৰেমটো বেছি গুৰুত্ব দিয়া হ'ল আচলতে একচুৱেলি মই বহুত প্ৰেম সৰু পাই মানে ইমান মানে মানুহে প্ৰেম কৰিব বিচাৰে মোৰ লগত মই কিয় বুজিয়ে নাপাওঁ কিয় আজিও মানে প্ৰেম কৰিব বিচাৰে গতিকে ডেফিনেটলি আজি প্ৰেমেই মেইন টপিক হ'ল একদম একদম অৰ্চনা আমাৰ অনুষ্ঠানলৈ যিসকল ব্যক্তি আহে সকলোৰ পৰা এটা মেছেজ বিচাৰো গতিকে মেছেজ এটা বিচাৰিছো আমাৰ দৰ্শকক মেছেজ হিচাপে নহয় মই ইয়াত আহি পেলাই মোৰ খুব ভাল লাগিছে শ্ৰুতি খুব ভাল বন্ধু মোৰ আৰু ভাল বন্ধু আৰু মই বহুত বছৰ পিছতহে আমি লগ পাইছিলোঁ এদিন তাৰ পিছতো খুব কম লগ পোৱা হয় আৰু তাই ইমান ধুনীয়া অনুষ্ঠান কণজলিকা চলাই আছে আৰু খুব ক্ৰিয়েটিভ মাইণ্ডৰ হয় তাই আৰু লগতে আৰু বহুত কিবা কিবি কৰি থাকে অনুষ্ঠান শ্ৰুতিয়ে গতিকে আপোনালোক সকলোৱে আশীৰ্বাদ দিব তাই যাতে এই যাত্ৰাত আগুৱাই যায় আৰু সদায় মৰম চেনেহে যাতে তাই এনেকেই থাকে ধুনীয়াকৈ খুব ধুনীয়াকৈ হাঁহি থাকে তাই হাঁহি অলপ বদমাচি কথাও কৈ থাকে মোক গতিকে সকলোলৈ মই বহুত ধন্যবাদ জনাইছোঁ লগতে শ্ৰুতিকো জনাইছোঁ একদম খুব ভাল লাগিলে অৰ্চনা আৰু আহিব লগা দিনবোৰ শুভ হওক তাকে কামনা কৰিলোঁ দৰ্শকসকল আজিৰ এই অনুষ্ঠান আপোনালোকৰ কেনেকুৱা লাগিল বাৰু নিশ্চয় ভাল লাগিল নহয় জানো আৰু দৰ্শকসকল এনেকুৱা ভিডিঅ'সমূহ চাবলৈ আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব অল বাটনটো টিপি আজিলৈ আহোঁ বহুত ধন্যবাদ